ডিগবৈ বগাপানীৰ পৰা মাকুমলৈ ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 100 মিটাৰ নিলগে কালভাৰ্ট নিৰ্মাণৰ নামত খান্দি ৰাখিছে বৃহৎ আকাৰৰ গাঁতসমূহ। বিগত প্ৰায় এবছৰৰ পৰা অসম্পূৰ্ণ অৱস্থাত থকা ৰাষ্ট্ৰীয় ঘাইপথেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হোৱাত সংঘটিত হৈ আহিছে বহুকেইটা দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন লোক। খান্দি ৰখা গাঁতসমূহ কাষত বাঁহৰ খুঁটা আৰু সামান্য ড্ৰাই ভাৰ্চনৰ ফলক একোখনকৈ আঁৰিয়েই দায়িত্ব সামৰা বিভাগৰ কৰ্মত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। অনতি পলমে সংশ্লিষ্ট বিভাগক উন্মুক্ত কৰি দীৰ্ঘদিনৰ পৰা পাতি ৰখা মৰণ ফাণ্ডৰ কাম শীঘ্ৰে সমাপ্ত কৰিবলৈ দাবী জনাইছে। ডিগবৈৰ পৰা মাকুমলৈকে প্ৰায় 60খন মান এখন কালভাৰ্ট বহুৱা ব্যৱস্থা চৰকাৰে কৰিছে, যিহেতু 38 নং ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণ কৰাৰ কাৰণত এইখন কালভাৰ্ট বহুৱা হৈছে। আৰু মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইখন ৰাস্তা বহল হৈছে, ৰাইজৰ কাৰণে সুবিধা হ'ব। তাৰ লগে লগে দুৰ্ভাগ্যৰ কথা এইটো যে প্ৰায় এক বছৰমান হ'ল যে আজিলৈকে এই বস্তুটো যে সম্পূৰ্ণ কালভাৰ্ট বহোৱা কামটো কাৰ্যকালটো সম্পূৰ্ণ নহ'ল। এই সম্পূৰ্ণ কাৰ্যকালটো নোহোৱা কাৰণটো কি আছে এইটো ৰহস্যজনক কথা, যিহেতু কেন্দ্ৰীয় চৰকাৰ হওক বা অসম চৰকাৰে হওক যে এইখিনি ৰাস্তা গুৰুত্বপূৰ্ণ ৰাস্তা, নেশ্যনেল হাইৱে ৰাস্তা, আৰু এইটো 24 ঘণ্টাই ইয়াত গাড়ী অহা যোৱা কৰে। ৰাতি হ'লে ডাম্পাৰ ডাঙৰ গাড়ী চলাচল কৰে। এইখিনি ৰাস্তাত যিমান কালভাৰ্ট আছে প্ৰায়ভাগ কালভাৰ্ট এদিন এনেকৈ এটা এক্সিডেণ্ট হৈছে। আৰু অলপ দিন আগতে আমাৰ স্থানীয় বিধায়ক শ্ৰী সুৰণ ফুকন ডাঙৰীয়াই তেখেতো এবাৰ এক্সিডেণ্ট হৈছিলে। ভগৱানৰ কৃপাত তেখেতে সৌভাগ্যক্ৰমে গাঁতত আঘাত নেপালে। আৰু ইয়াৰ লগত মই অসম চৰকাৰক মোৰ ফালৰ পৰা মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যিখন কালভাৰ্ট বহাইছে এই কালভাৰ্ট যিবিলাক কণ্ট্ৰেক্টৰ আছে সেই কণ্ট্ৰেক্টৰ বিভাগৰ লগত আপোনালোকে হেঁচা প্ৰয়োগ কৰক। আৰু যদি অতি সোনকালে যদি এইখন ৰাস্তা যদি সম্পূৰ্ণ হৈ যায় তেতিয়া মই চৰকাৰক ধন্যবাদ কৰিম। যদিহে আৰু এনেকৈ এক বছৰমান পলম হয় তেতিয়া নিশ্চয় কিবা ৰহস্যজনক আছে, বা ইয়াত চৰকাৰ যিটো কণ্ট্ৰেক্টৰ আছে কণ্ট্ৰেক্টৰৰ লগত যদি চৰকাৰী বিষয়ববীয়াৰ লগত কিবা লেনদেনৰ বুজাবুজ হৈছে বুলি সেইকাৰণে লেহেমীয়া হৈছে নেকি, এইটো আমাৰ এখন নাগৰিক হিচাপে মই মোৰ ফালৰ পৰা মই ভাবোঁ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।